নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব IPLৰ মেচ আৰু আজি সমুখ সমৰত নামিব ৰাজস্থান ৰয়েলছ আৰু KKR অৰ্থাৎ কলকাতা নাইট ৰাইডাৰ্ছ। আজিৰ মেচখনত আপুনি কাৰ সাপোৰ্টাৰ হ'ব আপুনি জনাব পাৰে কমেন্ট বক্সত। পৰৱৰ্তী খবৰ, নিৰ্বাচনী প্ৰচাৰত এবাৰ প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰক টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে নিৰ্বাচন খেলিবলৈ ইমান টকা ক'ত পাইছে আনন্দ মিশ্ৰই। বিজেপিৰ ভোট কাটিবলৈ আনন্দ মিশ্ৰক ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীগৰাকীৰ। নিৰ্বাচনী প্ৰচাৰত এবাৰ প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰক টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনন্দ মিশ্ৰক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ। বিজেপিৰ ভোট কাটিবলৈ আনন্দ মিশ্ৰক ব্যৱহাৰ কৰিছে লালু প্ৰসাদ যাদৱে। বিজেপিক সেৱা কৰিম বুলি কৈ অসমৰ পৰা বিদায় মাগিছিল আনন্দ মিশ্ৰই, কিন্তু এতিয়া ইয়াত বুলেট চলাই ৰাইজৰ ওচৰত ভোট ভিক্ষা খুজিছে আনন্দ মিশ্ৰই। নিৰ্বাচন খেলিবলৈ ইমান টকা ক'ত পাইছে আনন্দ মিশ্ৰই, এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কংগ্ৰেছ আৰু লালু প্ৰসাদ যাদৱে চুপাৰি দিছে আনন্দ মিশ্ৰক। সঁচাকৈ যদি বিজেপিৰ নেতা হলহেঁতেন তেন্তে অপেক্ষা কৰিলেহেঁতেন আনন্দ মিশ্ৰই। তেজস্বী আৰু লালু প্ৰসাদ যাদৱৰ লগত কেইবাবাৰো ফোনত বাৰ্তালাপ কৰে আনন্দ মিশ্ৰই। বিহাৰৰ বক্সাৰত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অসমত আছে 50 লাখ বাংলাদেশী মুছলমান আৰু DNA টেষ্ট কৰি বাংলাদেশী খেদিব লাগে হিমন্ত বিশ্ব শৰ্মাই। প্ৰবীণ ভাই টুকাৰী আৰু হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মুছলমান মুক্ত কৰিব অসমক। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টুকাৰীয়াৰ এই বিস্ফোৰক মন্তব্য। DNA টেষ্ট কৰি বাংলাদেশী খেদিব লাগে হিমন্ত বিশ্ব শৰ্মাই। প্ৰবীণ ভাই টুকাৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মুছলমান মুক্ত কৰিব অসমক। অসমৰ গাঁৱে ভূঞে ঘূৰিব হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টুকাৰীয়া। লাচিতে মোগলক খেদাৰ দৰে আমিও খেদিম বাংলাদেশী মুছলমান, এই মন্তব্য প্ৰবীণ ভাই টুকাৰীয়াৰ। অসমত 50 লাখ অবৈধ বাংলাদেশী মুছলমান আছে। বাংলাদেশী মুছলমানৰ লগত অসমলৈ আহিছে জেহাদী। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টুকাৰীয়াৰ এই বিস্ফোৰক মন্তব্য। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মূল্য বৃদ্ধিৰ বিৰুদ্ধে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি গৰজি উঠিল চৰকাৰৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী হাই হাই, যোগান মন্ত্ৰী হাই হাই ধ্বনিৰে কপালে ৰাজপথ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে এইবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি গৰজি উঠিল চৰকাৰৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী যোগান মন্ত্ৰী হাই হাই ধ্বনিৰে কপালে ৰাজপথ। খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিক লৈ দলগাঁৱত উত্তাল প্ৰতিবাদ। দলগাঁৱত প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰিলে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। ৰাজ্যৰ বজাৰত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আৰু এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ। অন্যথা মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত তীব্ৰ প্ৰতিবাদৰ হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে পুনৰ ক্ষুব্ধ হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল। আজি 12 বজাত বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাব আপৰ সকলো নেতা। এজন এজনকৈ গ্ৰেপ্তাৰ কৰাতকৈ সকলোকে একেলগে গ্ৰেপ্তাৰ কৰাৰ আহ্বান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। সেয়েহে আজি বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাব আপৰ সকলো নেতা, যাতে সকলোকে একেলগে গ্ৰেপ্তাৰ কৰে বিজেপিয়ে। সংবাদমেল পাতি এই কথা জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পৰৱৰ্তী খবৰ, মছজিদ মাদ্ৰাছাক লৈ পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমত ইতিমধ্যে 700 মাদ্ৰাছা বন্ধ কৰি দিলোঁ
আৰু এইবাৰ নিৰ্বাচনত জয়ী হ'লে জ্ঞানবাপীত নিৰ্মাণ কৰিম মন্দিৰ আৰু বন্ধ কৰি দিম মুছলমানৰ সকলো সংৰক্ষণ। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মোল্লা বনাবলৈ চৰকাৰে কোনো পধ্যই কাকো টকা নিদিয়ে। মোল্লা বনোৱা দোকান আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছোঁ। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মাদ্ৰাছাক লৈ পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। অসমত মই 700 মাদ্ৰাছা বন্ধ কৰি দিলোঁ। মাদ্ৰাছা বন্ধ কৰাৰ পিছত কোনেও মাত মাতিবলৈ সাহস নকৰিলে। এইখন হিন্দুসকলৰ ভাৰত। মোল্লা বনোৱাৰ দোকান আমি খুলিব নিদিওঁ। আমি ডাক্তৰ ইঞ্জিনিয়াৰ বনোৱাৰ বাবে কাম কৰি যাম আৰু এইবাৰ মুছলমানৰ সংৰক্ষণ আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিম। নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আপৰ মহিলা সাংসদ স্বাতী মালিৱালক নিৰ্যাতন চলোৱা সন্দৰ্ভত অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিব বিভাৱ কুমাৰক। আপৰ সাংসদ স্বাতী মালিৱালক নিৰ্যাতন আৰু প্ৰহাৰৰ গোচৰত কেজৰিৱালৰ ব্যক্তিগত সচিব বিভাৱ কুমাৰক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে দিল্লীৰ মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই বিভাগক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পিছফালেৰে বিভাগক উলিয়াই নিয়া বুলি জানিব পৰা গৈছে। স্বাতী মালিৱালে এই সম্পৰ্কত দুদিন পূৰ্বে দিল্লী আৰক্ষীৰ ওচৰত FIR দাখিল কৰিছিল। দিল্লী মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা আম আদমি পাৰ্টিৰ সাংসদগৰাকীয়ে 13 মে'ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত বিভাৱ কুমাৰে তেওঁক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। অভিযোগ অনুসৰি বিভাৱে তেওঁক 7-8টা চৰ সোধোৱাৰ লগতে মালিৱালৰ বুকু আৰু পেটত গোৰ মাৰিছিল। ছাতিয়ে বাৰে বাৰে কাটৰ অনুৰোধৰ পিছতো বিভাৱে প্ৰহাৰ কৰিবলৈ এৰা নাছিল। আৰু ইতিমধ্যে দিল্লী আৰক্ষীয়ে অৰবিন্দ কেজৰিৱালৰ ঘৰৰ CCTV ফুটেজ সংগ্ৰহ কৰিছে। CCTVত বন্দী হৈছে ছাতিক প্ৰহাৰ কৰাৰ দৃশ্য। আনহাতে বিভাৱ কুমাৰেও স্বাতী মালিৱালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বিভাৱৰ অভিযোগ অনুসৰি স্বাতী মালিৱালে অনুমতি অবিহনে অৰবিন্দ কেজৰিৱালৰ ঘৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰিছিল। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী চমুকৈ NCR উচ্চ প্ৰদৰ্শন নিৰীক্ষণ কাৰ্যসূচীৰ বাবে নিৰ্বাচিত হৈছে অসম সন্তান ৰিয়ান পৰাগ আৰু লগতে 2024-25 বৰ্ষৰ ঘৰুৱা ক্ৰিকেট ছিজনৰ বাবেও বাছনি কৰা হৈছে অসম সন্তান ৰিয়ান পৰাগক। পৰৱৰ্তী খবৰ, মছজিদ ভাঙি মন্দিৰ বনাবলৈ এইবাৰ বিজেপিক লাগে 400খন আসন। মাত্ৰ দুদিন পূৰ্বে এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ বিধায়ক অখিল গগৈৰ। অখিল গগৈৰ দাবী, মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰি হিমন্ত বিশ্ব শৰ্মাই এইবোৰ সাম্প্ৰদায়িক কথা কৈ থাকক। মুখ্যমন্ত্ৰীৰ পদত থাকি বলিয়ালি কৰি নফৰিব হিমন্ত বিশ্ব শৰ্মাই। এই আহ্বান বিধায়ক অখিল গগৈৰ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কৈ ফুৰিছে সেয়া অতিকৈ লজ্জাজনক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰাত অসমৰ জনতা লজ্জিত। বিজেপিক সাম্প্ৰদায়িক ৰাজনীতি, ধৰ্মীয় মৌলবাদী কাম কৰি ফুৰিবলৈ 400খন আসন লাগে। মছজিদ ভাঙি মন্দিৰ বনাবলৈ বিজেপিক 400খন আসন লাগে। দেশৰ উন্নয়নৰ বাবে বিজেপিক 400খন আসন নালাগে। দেশখন শেষ কৰি পেলাইছে বিজেপিয়ে আৰু পুনৰ শাসনলৈ আহিলে একেবাৰে শেষ কৰি পেলাব। দেশৰ ভিতৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আটাইতকৈ বেছি সাম্প্ৰদায়িক কথা কৈ ফুৰিছে। দেশৰ ৰাজনীতিৰ মান তললৈ নমাই পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰি এইবোৰ কথা কৈ ফুৰক। অসমৰ মুখ্যমন্ত্ৰী হৈ এইবোৰ কথা কৈ ৰাজ্যৰ মান সন্মান নাখাব হিমন্ত বিশ্ব শৰ্মাই। এনেধৰণৰ বলিয়ালি কৰি নফৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক এই আহ্বান বিধায়ক অখিল গগৈৰ।